অহ কেমেৰাটো এতিয়া ষ্টাৰ্ট কৰিছোঁ। হাই হেল্ল' নমস্কাৰ ৰাইজ। আজি হৈছে ছানডে মানে হৈছে ফানডে। নহয়, মই হোষ্টেলত থাকোঁ ৰাইজ। আজি মোৰ ভিতৰত লুকাই থকা কৰ্মচাৰীজনীক জগাব লাগিব। পেটডাল ডাঙৰ লাগিছে। বাৰু বহুত কাম আছে কাৰণ আজি মোৰ ৰাতিপুৱাটো বহুত দেৰিকৈ আৰম্ভ হ'ল। কাঁহীখন লৈ ব্ৰেকফাষ্টৰ আশাত মেছলৈ গৈছিলোঁ যদিও খালী কাঁহীখন লৈ পেলাই ঘূৰি আহিছোঁ কাৰণ খানা চেজ। কিন্তু হ'লেও ভাবিছোঁ যে আজি কাম কৰিমেই। সত্য যুগতেই মোৰ লেপখন ফাটি আছিল। আজি ভাবিলোঁ যে এনেকৈ হ'লে নহ'ব। সেইবাবে অস্ত্ৰ পাতি উঠাই লৈ মই লেপখন চিলোৱাত লাগিলোঁ। যিহেতু কাইলৈ সৰস্বতী পূজা সেইবাবে ভাবিলোঁ যে ৰুমটো অলপমান চাফ চিকুণ কৰি লওঁ। এই ভিডিঅ'টো মোৰ মাৰ কাৰণে বনাইছোঁ, যিয়ে ভাবে যে মই অলগদ্ধ, একো কামেই কৰিব নাজানো। কেতিয়াবা মাৰ কাৰণে মোৰ অলপমান হিংসাও লাগে, ইমান গুণৱতী ছোৱালী এজনী পালে। বাৰু যি কি নহওক মই ধেমালি কৰি আছোঁ ৰাইজ। যিহেতু কালি সৰস্বতী পূজা, সৰুৰে পৰা মায়ে কৈ আহিছে যে সৰস্বতী পূজাৰ দিনাখন হেনো টেবুলখন চাফা কৰিব লাগে, কিতাপ পত্ৰবোৰ ধুনীয়াকৈ জাপি কুচি থ'ব লাগে। যিহেতু কাইলৈ সাজোন কাচোন কৰোঁতে দেৰিও হ'ব পাৰে, সেইবাবে কামখিনি আজিয়েই কৰি থওঁ বুলি ভাবিলোঁ। আজৰি হৈ লগৰকেইজনীয়ে কিনো কৰি আছে চাম বুলি আহিছিলোঁ। তেখেতসকলে আকৌ প্ৰিপাৰেশ্যন আৰম্ভ কৰিলে। মোকো বহাই মেলি এগালমান মুলতানী মেটি লিপি দিলে। এতিয়া ময়ো চাৰ্টিফাইড গৰু চোৰ। ইভিনিং চাহ একাপ খাম বুলি ওলাই আহিলোঁ আৰু চাহৰ দোকানতে পংকজ খুৰাক লগ পালোঁ। মোৰ আকৌ মুখখন বৰ ফাটা নহয়, য'তেই মানুহ পাওঁ তাতেই ৰখাই লৈ আড্ডা দিওঁ। এয়া হৈছে আমাৰ কলেজৰ সৰস্বতী পূজাৰ প্ৰস্তুতি। এখেত দুজনৰ আকৌ বৰ ফূৰ্তি কাইলৈ ছোৱালী চাব পাব বুলি। এইফালে আকৌ আমাৰ GSৰো সময়মতে পাৰ্চেলটো আহিলে। মুঠতে কাইলৈ সৰস্বতী পূজা বুলি নতুন কাপোৰ পিন্ধিব। চাৰিওফালে উৎসৱমুখৰ পৰিৱেশ। সৰস্বতী পূজা গাৰ্লছ হোষ্টেলৰ পৰিৱেশটো জানো আপোনালোকক নেদেখুৱাম। এয়া চাওক, কোনোবাই যদি নেল পলিচ লগাইছে, কাৰোবাৰ আকৌ চুলি ষ্ট্ৰেইট কৰি হ'লেই, কোনোবাই আকৌ ষ্ট্ৰেইট কৰিবলৈ বহিছেহে। এফালে যদি এগৰাকীয়ে চাদৰ মেখেলাযোৰকে পিন্ধি চাইছে, আনফালে আকৌ এগৰাকীয়ে ফেচ পেক লগাইছে। মই এফালে বহি গ'লোঁ মোৰ জধলা ঢেপেলা ব্লাউজটো অলপমান টাপুলি মাৰিবলৈ। ভাবকচোন ৰাইজ, আজি যদি ইমান সাংঘাতিক প্ৰস্তুতি, কাইলৈ সৰস্বতী পূজাত কি হ'ব পাৰে আপোনালোকক দেখাব লাগিব। সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আজিলৈ বাই।